Hello students, আজি class 11 এটা important topic লৈ আনিছো dimensional analysis আৰু লগতে কেইটামান অকমান complex level ৰ question মই লৈছো class 11 ৰ dimensional analysis physics part টো তো প্ৰথমতে আমি dimensional analysis ৰ কাৰণে মানে কি হয় যে আমি যিকোনো এটা physical quantity কিছুমান symbol আকাৰত আমি represent কৰিব পাৰো যেনেকৈ ধৰি লোৱা for example মাছৰ কাৰণে আমি symbol টো ইউজ কৰো m length বা distance বা displacement এবিলাকৰ কাৰণে আমি l symbol টো ইউজ কৰো টাইমৰ কাৰণে t symbol টো ইউজ কৰো ঠিক আছে কারেন্ট প্ৰবাহৰ কাৰণে কারেন্টৰ কাৰণে আমি symbol টো ইউজ কৰো কি a ইউজ কৰো এনেকুৱা ধৰণৰ কিছুমান যোনবিলাক ফান্ডামেন্টাল কোয়ান্টিটি হয় ঠিক আছে ফান্ডামেন্টাল কোয়ান্টিটি বিলাকৰ আমি কি কৰিব পাৰো কিছুমান এনেকা সিম্বলৰ সহায়ত ৰিপ্ৰেজেন্ট কৰিব পাৰো তাকে আমি ডাইমেনশনাল এনালাইসিস বুলি কওঁ যেনেকৈ ফৰ এক্সাম্পল তোমাৰ যদি মই ফোৰ্সৰ কথা ক'বলৈ যাও ফোৰ্সৰ আমাৰ ইউনিটটো কি হয় নিউটন হয়নে সো ফোর্স ইকুয়াল কি হয় m * a গতিকে m মানে হৈছে মাস ঠিক আছে মাসৰ ইউনিটটো হৈছে kg a মানে হৈছে এক্সিলাৰেশনৰ ইউনিটটো হৈছে মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এটা kg মানে হৈছে মাসৰ কাৰণে আমি কি সিম্বল ইউজ কৰো m হয়নে মিটাৰ মানে মিটাৰ কিহৰ ইউনিট লেন্থৰ ইউনিট সো লেন্থৰ কাৰণে সিম্বল আমি l ইউজ কৰো সেকেন্ড মানে হৈছে টাইমৰ ইউনিট সো ওপৰত পাৱাৰ কিমান আছে -2 তো ইয়াত kg মানে মাস কিমান আছে kg এটা আছে গতিকে m1 ওপৰত মিটাৰ মানে l1 t - 2 গতিকে এটো হৈছে ডাইমেনশনাল ৰিপ্ৰেজেন্টেশন ঠিক আছে ডাইমেনশনাল ৰিপ্ৰেজেন্টেশন ঠিক আছে মানে কিছুমান ফিজিক্যাল কোয়ান্টিটি ধৰা যাৰ আমি কিছুমান সিম্বল হয় কিছুমান ফিজিক্যাল কোয়ান্টিটি লাইক ধৰি লোৱা মাস হক লেন্থ হক টাইম হক কারেন্ট হক ফোর্স ভেলোসিটি এক্সিলারেশন ঠিক আছে প্ৰেসাৰ এনেকুৱা ধৰণৰ কোয়ান্টিটি সমূহক আমি কিছুমান সিম্বলৰ সহায়ত আমি ৰিপ্ৰেজেন্ট কৰিব পাৰো ঠিক আছে এটা এলিমেন্টাৰী ফৰ্মুলা টাইপত আমি ৰিপ্ৰেজেন্ট কৰিব পাৰো এটো হৈছে তোমাৰ ডাইমেনশনাল এনালাইসিস ঠিক আছে খালি তুমি ডাইমেনশনাল এনালাইসিস উলিয়াবৰ কাৰণে প্ৰথম কি জানিব লাগিব যোনটো ফিজিক্যাল কোয়ান্টিটি তুমি ডাইমেনশন উলিয়াইছা ঠিক আছে সেই ফিজিক্যাল কোয়ান্টিটিটো তুমি ইউনিটটো উলিয়াব লাগিব আৰু তাত সেই ইউনিটটো তুমি এনেকুৱা ফান্ডামেন্টাল কোয়ান্টিটিলে ভাগ কৰিব লাগিব যেনেকৈ ধৰি লোৱা নিউটন মানে কি হয় মাস ইনটু এক্সিলাৰেশন যে মাসৰ ইউনিটটো কি হয় কেজি মানে নিউটনক আমি কি হলে কনভার্ট কৰিব লাগিব বেসিক ফান্ডামেন্টাল ইউনিট চলে কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হলে কনভার্ট কৰিব লাগিব ঠিক আছে তো লাষ্টত আমি কেজি মানে কি হয় ইউনিট মাসৰ ইউনিট গতিকে m আহিলে কেজি কেটা আছে গতিকে পাৱাৰ 1 হ'ব মিটাৰ এটা আছে পাৱাৰ 1 সেকেন্ড টাইমৰ ইউনিটটো সেকেন্ড আৰু ইয়াৰ পাৱাৰ আছে -2 এই গুটে এক্সপ্ৰেছনটো কোৱা হয় ডাইমেনশনাল ৰিপ্ৰেজেন্টেশন আৰু ডাইমেনশন মানে কি ডাইমেনশন মানে হৈছে যোনকিটা তোমাৰ ফান্ডামেন্টাল কোয়ান্টিটি পালা কি মাস লেন্থ আৰু টাইম ঠিক আছে মাস লেন্থ আৰু টাইম ইহতৰ যোনকিটা ইন্ডিভিজুয়াল পাৱাৰস ইহতকে কি বুলি কোৱা হয় ডাইমেনশন যেনেকৈ আমি কি বুলি লিখিম তেতিয়া হলে ডাইমেনশন অফ মাস কিমান হ'ব 1 হ'ব কেলে মাসৰ তোমাৰ পাৱাৰটো that m ৰ পাৱাৰটো কি হয় 1 ঠিক আছে ডাইমেনশন অফ লেন্থ কিমান হ'ব ইয়াটো 1 ডাইমেনশন অফ টাইম কিমান হ'ব -2 ঠিক আছে তো এটো হৈছে আমি এনেকে তো ডাইমেনশনাল এনালাইসিস বা ডাইমেনশনাল ৰিপ্ৰেজেন্টেশন কি হয় যে যোনবিলাক ফিজিক্যাল কোয়ান্টিটিজ হয় সেই ফিজিক্যাল কোয়ান্টিটিজ সমূহক আমি কিছুমান সিম্বলৰ সহায়ত এলিমেন্টাৰী ফৰ্মুলা ফৰ্মত আমি লিখিব পাৰো কিছুমান সিম্বলৰ সহায়ত আমি এই ফিজিক্যাল কোয়ান্টিটি সমূহক ৰিপ্ৰেজেন্ট কৰিব পাৰো আৰু এটোৱে হৈছে তোমাৰ ডাইমেনশনাল এনালাইসিস বা ডাইমেনশনাল ৰিপ্ৰেজেন্টেশন আৰু এই যেতিয়া আমি ইয়াক এনেকুৱা ডাইমেনশন ফৰ্মত লিখিম ওপৰৰ যোনকিটা পাৱাৰ গিটাই সেই ফিজিক্যাল কোয়ান্টিটিটোৰ কি বুজাব ডাইমেনশন বুজাব যেনেকৈ ফোৰ্সৰ ডাইমেনশনাল ফৰ্মুলাটো কি হয় এটো ডাইমেনশনাল ৰিপ্ৰেজেন্টেশন বুলিও ক'ব ডাইমেনশনাল ফৰ্মুলা বুলিও ক'ব ঠিক আছে ফোৰ্সৰ ডাইমেনশনাল ৰিপ্ৰেজেন্টেশন বা ফোৰ্সৰ ডাইমেনশনাল ফৰ্মুলা হৈছে m1 l1 t - 2 ইয়াত m ৰ ওপৰত পাৱাৰ কিমান আছে 1 গতিকে ডাইমেনশন অফ মাস ইজ কি 1 ডাইমেনশন অফ লেন্থ ইজ 1 ডাইমেনশন অফ টাইম ইজ -2 ঠিক আছে মই আৰু দুটা মান উলিয়াই দেখাই দিছো তোমালোকক আৰু আমি তেনেকুৱা কমপ্লেক্স প্ৰবলেম কিছুমান লম ঠিক আছে খালি তোমালোকে মনত ৰাখিব লাগিব আমি যিকোনো ধৰণৰ ফৰ্মুলা ডাইমেনশন উলিয়াবলৈ হলে আমি বেসিক্যালি এইগিটা বস্তু জানিব লাগিব মাসৰ কাৰণে m লেন্থৰ কাৰণে l টাইমৰ কাৰণে t কাৰেন্টৰ কাৰণে এম্পিয়াৰ ঠিক আছে কাৰণ এইগিটা হৈছে ফান্ডামেন্টাল কোয়ান্টিটি ঠিক আছে এইগিটা হৈছে বেসিক ফান্ডামেন্টাল কোয়ান্টিটি যাৰ সহায়ত মানে মাস লেন্থ টাইম আৰু কারেন্ট এইগিটাৰ সহায়ত আমি যিকোনো ধৰণৰ ফিজিক্যাল কোয়ান্টিটি আমি কি উলিয়াব পাৰো ডাইমেনশনাল ফৰ্মুলা বিলাক উলিয়াব পাৰো ঠিক আছে ফৰ এক্সাম্পল মই আৰু এটা ধৰি লৈছো
ধৰিলা তোমাক প্ৰেছাৰৰ ডাইমেনশন উলিয়াবলৈ কল প্ৰেছাৰৰ ডাইমেনশনাল ফৰ্মুলা এটা প্ৰেছাৰৰ ডাইমেনশনাল ফৰ্মুলা কি হয় প্ৰেছাৰ মানে হৈছে কি P ফোর্স বাই এরিয়া হয়নে থ্ৰাষ্ট বাই এরিয়া বুলি কোৱা হয় এটা ফোর্সৰ ইউনিটটো কি হয় নিউটন এরিয়া ইউনিটটো কি হয় মিটাৰ স্কয়াৰ গতিকে নিউটনৰ ডাইমেনশনটো কি হয় নিউটন মানে হৈছে কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ইনটু মিটাৰ স্কয়াৰ এটা কেজি মানে কি হয় মাছৰ কাৰণে m আহিলে মিটাৰ l আহিলে সেকেন্ড t আহিলে ওপৰত পাৱাৰ -2 তলত মিটাৰ স্কয়াৰ মানে l স্কয়াৰ হয়নে গতিকে এটা l কেনসেল যাব গতিকে কি হ'ব m এটাই আছে গতিকে m ৰ ওপৰত পাৱাৰ 1 হ'ব l তলত এটা l থাকিলে ওপৰলৈ উঠি যোৱাৰ লগে লগে l ৰ পাৱাৰ কিমান হ'ব -1 হ'ব হয় নহয় কাৰণ দুটা l আছিল তলত এটা ওপৰৰ লগত কেনসেল হ'ল তলত এটা l থাকিলে সেই l টো ওপৰলৈ উঠি যোৱাৰ লগে লগে l ৰ পাৱাৰ -1 হ'ল আৰু t পাৱাৰটো -2 গতিকে আমাৰ প্ৰেছাৰৰ ডাইমেনশনাল ফৰ্মুলাটো কি হয় m1 l -1 t -2 গতিকে তোমাৰ কি হ'ব ডাইমেনশন অফ মাস কিমান হ'ব dimension of mass is 1 dimension of L equal to -1 dimension of T equal to -2 এনেকৈ তোমালোকে লিখিব লাগিব এটো কি বুজাইছে প্ৰেছাৰৰ ডাইমেনশনাল ফৰ্মুলা বা ডাইমেনশনাল ৰিপ্ৰেজেন্টেশন আৰু এই ইহতৰ m l আৰু t ওপৰৰ ইন্ডিভিজুৱেল পাৱাৰছ গিটা কি বুজাইছে ডাইমেনশন অফ দ্যাট ফিজিক্যাল কোয়ান্টিটি ঠিক আছে বুজি পাইছা আৰু এটা মই উলিয়াই দেখাই দিছো ঠিক আছে এটা তোমালোকক মই উলিয়াই দেখাই দিছো হেতু যেনিবা ধৰিলো মই এনাৰ্জি ঠিক আছে এনাৰ্জি ডাইমেনশন তোমাক উলিয়াবলৈ গলে তো এনাৰ্জি ডাইমেনশনটো কি হ'ব এনাৰ্জি ডাইমেনশনটো এনাৰ্জি মানে কি এনাৰ্জি মানে হৈছে ওয়াৰ্ক হয়নে ওয়াৰ্কৰ ফৰ্মুলা কি হ'ব ফোর্স ইনটু ডিসপ্লেসমেন্ট তো ফোর্সৰ ইউনিটটো নিউটন আৰু ডিসপ্লেসমেন্টৰ ইউনিটটো মিটাৰ গতিকে নিউটন মানে হৈছে কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰু ইনটু মিটাৰ গতিকে এই মিটাৰ লগ লাগি পেলাই কি লিখিব পাৰা কেজি মিটাৰ স্কয়াৰ পাৰ সেকেন্ড স্কয়াৰ এটা কেজি কেটা আছে এটা আছে গতিকে কেজি কিহৰ ইউনিট হয় মাছৰ গতিকে পাৱাৰ কিমান আহিব m1 যেটো কেজি এটা আছে মিটাৰ কিহৰ ইউনিট লেন্থৰ ইউনিট পাৱাৰ কি আছে 2 সেকেন্ড টাইমৰ ইউনিট পাৱাৰ আছে -2 গতিকে এটো হৈছে আমাৰ এনাৰ্জি বা ওয়াৰ্কৰ কি হ'ব ডাইমেনশনাল ফৰ্মুলা গতিকে মাছৰ কি বুলি কয় ডাইমেনশন অফ m কিমান হয় 1 dimension of L 2 and dimension of T কিমান হ'ব -2 এইটা হৈছে বেসিক তোমালোকৰ ফৰ্মুলা উলিয়াৰ নিয়ম ঠিক আছে তাৰ পিছত আমাক কি চেক কৰিবলৈ কয় আমাক ক'ব যে এটা ফৰ্মুলা দি দিব ঠিক আছে আৰু সেই ফৰ্মুলাটো ডাইমেনশনালি কাৰেক্ট হয় নে নহয় প্ৰুফ কৰিব লাগিব ঠিক আছে মই এটো মহাই দিছো ধৰি লোৱা সাপোজ তোমাক এটা কোৱেশ্চন দিলে কি টাইপৰ কোৱেশ্চন বনিব পাৰে মই হেতু কৈছো এইটা এক মাৰ্কৰ কোৱেশ্চন বনিব সেকেন্ডতে তোমাৰ কোৱেশ্চন বনিব পাৰে সাপোজ তোমাক এনে কলে কোৱেশ্চনটো prove that the equation v equal to u plus at is dimensionally correct ঠিক আছে আৰু ইয়াতে এটা কথা কৈ দিলো যে কেইটামান কোৱেশ্চন ইয়াৰ pdf মই তোমালোকক ডেসক্ৰিপচনত দি দিম ডেসক্ৰিপচনতে তোমালোকে চাই লৈ পেলাই ইয়াৰ অংক কিছুমান কৰিব পাৰিবা কিছুমান হোমৱৰ্ক হিচাপে দিছো কিছুমান মই সলভ কৰিবলৈও দিছো তোমালোকে কৰিবলৈও পাৰিবা ঠিক আছে আমি বেলেগ প্ৰতিটো ক্যাটাগৰী মই কোৱেশ্চন অলপ কৰাই দিম এটা চোৱা ডাইমেনশনালি প্ৰুফ মানে আমাৰ লেফট হ্যান্ড সাইডে তাৰ মানে মিনিংটো কি ইয়াৰ যে লেফট হ্যান্ড সাইডে যোনটো ফিজিক্যাল কোয়ান্টিটি আছে তাৰ ডাইমেনশনটো ৰাইট হ্যান্ড সাইডে থকা প্ৰতিটো কোয়ান্টিটি ডাইমেনশনটো লগত কি হ'ব লাগিব একে হ'ব লাগিব এই ইকুৱেশনটো তোমালোকে জানা মোশন ইন এ স্ট্ৰেট লাইনত v টোৱে কি বুজাইছে ফাইনাল ভেলোসিটি মানে ভেলোসিটি বুজাইছে u টোৱে কি বুজাইছে ইনিশিয়াল ভেলোসিটি a এক্সিলাৰেশন t টাইম গতিকে আমি এটা কাম কৰো লেফট হ্যান্ড সাইডটো চোৱা লেফট হ্যান্ড সাইডে কি আছে v ভেলোসিটি ইউনিটটো কি হ'ব মিটাৰ পাৰ সেকেন্ড সো মিটাৰ পাৰ সেকেন্ড মানে কি ইয়াত মিটাৰ আছে গতিকে l কেটা মিটাৰ আছে এটা আছে সো l1 সেকেন্ড t পাৱাৰ কিমান আছে -1 ইয়াত m নাই হয়নে গতিকে আমি ইয়াত কেনেকৈ লিখিব পাৰো m0 টো নাই গতিকে m0 লিখিব পাৰা কাৰণ m টু দি পাৱাৰ 0 মানে 1 হয় গতিকে l1 t -1 ঠিক আছে হৈ গল রাইট হ্যান্ড সাইড তো চোৱা এতিয়া রাইট হ্যান্ড সাইডে তুমি প্ৰতিটো ডাইমেনশন এটো ওলাব লাগিব যদি লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড হয় তেতিয়া হলে ডেফিনেটলি রাইট হ্যান্ড সাইডে যিমান গিটা কোয়ান্টিটি আছে প্ৰতিটো কোয়ান্টিটি সেপাৰেট কা আমি ডাইমেনশন উলিয়াই লৈ পেলাই আমি চেক কৰি চাব লাগিব যে প্ৰতিটোৰে ডাইমেনশন এটো হয় নে নহয় প্ৰথমতে আমি u লগত উলিয়াও u মানে কি ভেলোসিটি গতিকে ইয়াৰ ইউনিটটো কি হয় মিটাৰ পাৰ সেকেন্ড গতিকে ইয়াৰ ডাইমেনশনটো l1 t -1 গতিকে আমি কেনেকৈ লিখিব পাৰো m0 l1 t -1 হলনে তাৰপিছত আৰু কি আছে
at a মানে কি হয় acceleration acceleration ইউনিট টু কি হ'ব মিটাৰ পাৰ সেকেন্ড স্কয়াৰ টাইম মানে ইনটু সেকেন্ড ওপৰত পাৱাৰ কিমান আছে 1 হয় নে গতিকে সেকেন্ড মাইনাস 2 সেকেন্ড 1 গতিকে আমাৰ কিমান হ'ব ms minus 1 গতিকে আমি কি লিখিব পাৰো ইয়াত l1 t minus 1 অৰ্থাৎ কি হ'ব m0 l1 t minus 1 তাৰ মানে আমাৰ কি লিখিলো ৰাইট হ্যান্ড সাইডে থকা প্ৰতিটো কোৱান্টিটিৰে প্ৰতিটো ফিজিক্যাল কোৱান্টিটিৰ ডাইমেনশন কিমান ওলাইছে m0 l1 t minus 1 যেটো লেফট হ্যান্ড সাইডৰ কোৱান্টিটিৰ লগত একে গতিকে আমাৰ কি লিখিব পাৰো therefore v equal to u plus at is dimensionally correct বা consistent বুলি লিখিব পাৰা বুজি পাইছা না মই কি কৰিলো এনেকুৱা ধৰণৰ কোৱেশ্চন এটা ধৰিলা মই আৰু এটা কোৱেশ্চন তোমালোকক কৰি দেখাই দিছো বুজি পালা সম্ভৱ আমি এনেকে যদি ইকুৱেশন এটা দিয়ে প্ৰুফ কৰিবলৈ যদি কয় যে ডাইমেনশনালি সেই ইকুৱেশনটো ট্ৰু হয় নে নহয় বা কাৰেক্ট হয় নে নহয় তেতিয়া তুমি কি কৰিব লাগিব তেতিয়া তুমি কৰিব লাগিব যে লেফট হ্যান্ড সাইডৰ সেপাৰেটলি ডাইমেনশন উলিয়াবা ৰাইট হ্যান্ড সাইডে সেপাৰেটলি ডাইমেনশন উলিয়াবা উলিয়াই লৈ পেলাই তুমি হিয়তৰ কি কৰিব লাগিব ডাইমেনশনটো লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড ম্যাচ হৈছে নে যদি ম্যাচ হৈছে তাৰ মানে ফৰ্মুলাটো কাৰেক্ট হয় ঠিক আছে আৰু এটা মই কৰি দেখাই দিছো সাপোজ ধৰি লোৱা প্ৰুফ দ্যাট এনেকুৱা ধৰণৰ কোৱেশ্চন টাই দিলে প্ৰুফ দ্যাট ধৰি লোৱা ইকুৱেশনটো মই এটা চেঞ্জ কৰিলো সিম্পল ইকুৱেশন এটা লৈছো ধৰি লোৱা prove that the equation f equal to ma is dimensionally correct so ami left hand side dhoro left hand side mane ki force unit to ki hoy newton aru newton or dimension to kiman hobo m1 l1 t minus 2 sobore kintu newton or dimension to monor rakhato poy badhyotamulok boli koisu thik ase newton or dimension at least tomaloke monor rakhibo try koribo lage thik ase right hand side to sab right hand side e ki ase amar mass into acceleration mass mane ki hoy kg hoy ne acceleration মানে মিটার পার সেকেন্ড স্কয়ার কেজি ডাইমেনশন m হয় মাস l t minus 2 বা আমি কি লিখিব পাৰো m1 l1 t minus 2 গতিকে আমাৰ কি ওলালে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড তাৰ মানে দুইটা ইকুৱেশন তো আমাৰ f equal to ma যোনটো ইকুৱেশন আছে that equation is কি ডাইমেনশনালি কারেক্ট ঠিক আছে এটা আমি বেলেগ এটা ক্যাটাগৰী কোৱেশ্চন কৰিব লাগে ধৰি লোৱা তোমাক এনেকে দিলে কোৱেশ্চনটা ঠিক আছে এটো লিখিলা okay যেতিয়া তোমাক এটা কোৱেশ্চন দিলে সাপোজ মই কোৱেশ্চনটো লিখি দিছো এনেকা এটা কোৱেশ্চন দিলে কোৱেশ্চন the time period of oscillation of a simple pendulum depends on the length small l of the string and acceleration due to gravity ঠিক আছে due to gravity here find the expression for find the formula for time period of oscillation of the simple pendulum ঠিক আছে কোৱেশ্চনটো কি কৈছে যে কোৱেশ্চনটোত কৈছে যে যোনটো আমাৰ সিম্পল পেন্ডুলাম আছে হৰল দোলক এটা আছে হৰল দোলকটো যোনটো টাইম পিৰিয়ড হয় ঠিক আছে হৰল দোলকটো টাইম পিৰিয়ডটো আমি ক্যাপিটেল টি ৰে বুজাও হে কি কৈছে কোৱেশ্চনটো যে হে টাইম পিৰিয়ডটো কাৰ ওপৰত ডিপেন্ড কৰে লেন্থৰ ওপৰত ডিপেন্ড কৰে আৰু মানে যোনডাল ৰছী এটো পেন্ডুলাম নহয় জানো এটো পেন্ডুলাম নহয় জানো এই ৰছীডালৰ লেন্থৰ ওপৰত ডিপেন্ড কৰে আৰু গ্ৰেভিটি এক্সিলাৰেশন ডিউ টু গ্ৰেভিটি স্মল জি ওপৰত ডিপেন্ড কৰে গতে কেনেকে ডিপেন্ড কৰে নাজানো আমি ফাইনালি যোনটো ফৰ্মুলা ওলাব সেই ফৰ্মুলাটো প্ৰায় গম পাম যে এল ৰ ওপৰত কেনেকে ডিপেন্ড কৰে আৰু জি ওপৰত কেনেকে ডিপেন্ড কৰে গতিকে আমাক কোৱা আছে যে টাইম পিৰিয়ডটো কাৰ ওপৰত ডিপেন্ড কৰে বুলি কৈছে লেন্থৰ ওপৰত ডিপেন্ড কৰে কেনেকে ডিপেন্ড কৰে নাজানো হেকাৰণে ওপৰত l টু দি পাৱাৰ a লিখিছো a হৈছে এনি কনস্ট্যান্ট তাৰ ভ্যালু আমি ক্যালকুলেট কৰি উলিয়াব লাগিব আৰু t ভ্যালুটো কাৰ ওপৰত ডিপেন্ড কৰে বুলি কৈছে g ওপৰত ডিপেন্ড কৰে হেতু মই g to the power b বুলি কলো গতিকে আমি যদি কম্বাইন কৰো তে কিবা t l to the power a g to the power b ঠিক আছে প্ৰপোৰ্শনাল সাইনটো অতৰিলে আমাৰ এটা কনস্ট্যান্ট আহিলে k l to the power a g to the power b এটো ইকুৱেশন নম্বৰ 1 আহিলে ঠিক আছে এতিয়া আমি t l আৰু g k টো কনস্ট্যান্ট কোনো ধৰণৰ ক্যালকুলেশনত ইফেক্ট নকৰে গতে t l আৰু g আমি ডাইমেনশনটো সেপাৰেট কে যদি উলিয়াও t ডাইমেনশনটো কি হয় টাইম হয় হয়নে সেকেন্ড ইউনিট গতিকে তাৰ ডাইমেনশনটো কিমান হ'ব m0 l0 t1 ঠিক আছে যেটো m আৰু l নাই গতিকে m0 l0 লিখিব পাৰা l ৰ ইউনিটটো কি হয় মিটাৰ গতিকে ইয়াৰ ডাইমেনশনটো হ'ব m0 l1 t0 g acceleration due to gravity ইউনিটটো কি হ'ব মিটাৰ পাৰ সেকেন্ড স্কয়াৰ গতিকে ডাইমেনশনটো কিমান হ'ব m0 l1 t minus 2
গতিকে এই টি এল আৰু জি ডাইমেনশন কিটা আমি ইকুৱেশ্যন 1 ত যদি পুট কৰি দিও ইকুৱেশ্যন 1 ত পুট কৰি দিয়াৰ লগে লগে টি ডাইমেনশন আহিলে তোমাৰ m0 l0 t1 ঠিক আছে k টো কনস্ট্যান্ট k হিচাপে থাকিব l m0 l1 t0 ওপৰত পাৱাৰ a এন্ড তাৰপিছত m0 l1 t-2 ওপৰত পাৱাৰ b এটা একে পাৱাৰ বিলাক যদি কম্পেয়াৰ কৰি এপেনে m ৰ ওপৰত পাৱাৰ 0 আছে এপেনে 0 0 into a 0 plus 0 into eto 0 গতিকে আমাৰ m ৰ ডাইমেনশন টো কম্পেয়াৰ m ৰ পাৱাৰ কেটা কম্পেয়াৰ কৰি লাভ নাই 0 এ ওলাব এটা l ৰ পাৱাৰ কি আছে 0 আছে লেফট হ্যান্ড সাইডে l ৰ পাৱাৰ 1 আছে 1 into a কিমান হ'ব a হ'ব l ৰ পাৱাৰ 1 আছে 1 into b b হ'ব যেটো a টু দি পাৱাৰ ইয়াত ফৰ্মুলা এপ্লাই হ'ব a টু দি পাৱাৰ m into a টু দি পাৱাৰ n কি হ'ব a টু দি পাৱাৰ m plus n পাৱাৰ টো কি হ'ব a plus b ঠিক আছে l টু দি পাৱাৰ a ঠিক আছে l to the power 1 into a plus l to the power 1 into b t dimension কিমান আছে এখানে 1 আছে t এখানে 0 আছে এখানে t minus 2b আছে গতিকে b equal to কিমান হ'ব -1/2 গতিকে ইয়াত যদি মই বহাই দিও a equal to -b গতিকে a ভ্যালু কিমান হ'ব 1/2 ঠিক আছে গতিকে আমাৰ a ভ্যালু ওলাই গল 1/2 b ভ্যালু -1/2 1 ত যদি মই পুট কৰো আকৌ কি হ'ব t equal to k l to the power 1/2 g to the power -1/2 গতিকে তাক কেনেকৈ লিখিব পাৰি t k l to the power 1/2 এটো কেনেকৈ লিখিব পাৰি l by g whole to the power 1/2 কাৰণ চোৱা g to the power -1/2 টো ডিভাইড হলে g to the power 1/2 গতিকে l by g to the power 1/2 গতিকে 1/2 পাৱাৰ মানে কি হয় 1/2 পাৱাৰ মানে হৈছে √l by g এটা k ভ্যালু কি হয় আমাৰ k ভ্যালু আমি 2 পাই বুলি ধৰিলম কাৰণ ফৰ্মুলাটো যোনটো আমাৰ টাইম পিৰিয়ড অফ অসিলেশনৰ যোনটো ফৰ্মুলা হয় সিম্পল পেন্ডুলামৰ k ভ্যালু 2 পাই বুলি ধৰা হয় গতিকে তুমি k হিচাপেও ৰাখি দিব পাৰা যদি কোৱেশ্চনটোত কৈ নিদিয়ে গতিকে আমাৰ এনসাৰটো ওলালে 2 পাই √l by g সম্ভৱ দেখিছা চাগে ঠিক আছে মই এবাৰ চেক কৰি চাম ঠিক আছে তোমালোকে দেখা পাইছা গতিকে 2 পাই √l by g হৈছে আমাৰ ফৰ্মুলাটো কেনে কৰিলে বুজি পালা না মই আকৌ এবাৰ এক্সপ্লেইন কৰি দিছো যে কোৱেশ্চনটোত কৈছে কি টাইম পিৰিয়ড অফ অসিলেশন কিহৰ ওপৰত ডিপেন্ড কৰে পেন্ডুলামটোৰ লেন্থটোৰ ওপৰত ডিপেন্ড কৰে এক্সেলাৰেশন ডিউ টু গ্ৰেভিটিৰ ওপৰত ডিপেন্ড কৰে কেনেকৈ ডিপেন্ড কৰে নাজানো আমাক উলিয়াব গৈছে টাইম পিৰিয়ড অফ অসিলেশনৰ ফৰ্মুলাটো কি গতিকে t proportional to l to the power a t proportional to g to the power b তো গতিকে দুইটা কম্বাইন কৰিলে আমাৰ ফৰ্মুলা কি হলে t equal to k l to the power a g to the power b গতিকে ইহঁতৰ ডাইমেনশনটো আমি বেলেগ বেলেগকৈ উলিয়াই লৈ পেলাই ফৰ্মুলা ইকুৱেশ্যন 1 ত আমি বহাই দিলো বহাই লৈ পেলাই a আৰু b উলিয়াব লাগিব ক্যালকুলেট কৰি পেলাই তোমালোকৰ কাৰণে মই অংক ৰাখিছো পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে দেই এবাৰ গতিকে এবাৰ মানে আহে বাৰু পৰীক্ষাত 3 মাৰ্কৰ কোৱেশ্চন আহে গতিকে আমি কম লাষ্টত তুমি k টো k হিচাপে ৰাখিলেও ৰাখি থব পাৰা যদি কোৱেশ্চনটো তোমাক কৈ নিদিয়ে যে টেক k equal to 2 পাই তেতিয়া হলে k হিচাপে ৰাখিবা এতিয়া আমাৰ যেহেতু ফৰ্মুলাত আমি জানো যে k ভ্যালু কিমান হয় 2 পাই হয় গতিকে 2 পাই ৰাখি পেলাই আমাৰ এনসাৰটো ওলাব তোমাক কি উলিয়াব কৈছে ফাইন্ড দা ফৰ্মুলা ফৰ দা টাইম পিৰিয়ড অফ অসিলেশন অফ দা তো নেক্সট আমি আৰু এটা কোৱেশ্চন লৈছো যে ফাইন্ড দা ডাইমেনশন অফ a by b ইন দা ইকুৱেশ্যন f equal to a under root x plus bt square ঠিক আছে তো এই কোৱেশ্চনটো কেনে কৰিম আমাৰ a by b ডাইমেনশন উলিয়াব লাগিব এটা ধৰি লোৱা a যোনটো ইকুৱেশ্যন আছে f equal to a root over x plus bt square আছে না ইকুৱেশ্যন তো এই ইকুৱেশ্যনটো মানে এই ইকুৱেশ্যনটো মিনিংটো কি যে f is equal to this and this ঠিক আছে মানে যিকোনো এটা ইকুৱেশ্যন যেতিয়া বনোৱা হয় তেতিয়া হলে সেই ইকুৱেশ্যনটো মিনিংটো ইকুৱেশ্যনটো যে বনিছে তাৰ মানে ফৰ এক্সাম্পল ধৰি লোৱা x plus y equal to z তাৰ মানে কি হ'ব x y ইহঁতৰ ম্যাগনিটিউডটো x ৰ ডাইমেনশন আৰু y ৰ ডাইমেনশন z ৰ ডাইমেনশনৰ লগত কি হয় একে হয় গতিকে আমি ইয়াক কেনেকৈ লিখিব পাৰো আমি লিখিব পাৰো যে f equal to a root x কাৰণ যদি এটা ইকুৱেশ্যনৰ দুইটা সাইডে ডাইমেনশনালি কাৰেক্ট নহয় আমি এইমাত্ৰ অলপ আগতে পঢ়িছিল নহয় v equal to u plus at ঠিক আছে f equal to ma তো লেফট হ্যান্ড সাইডে আৰু ৰাইট হ্যান্ড সাইডে থকা প্ৰতিটো কোৱান্টিটি ইটো ওয়ানটোৰ লগত ডাইমেনশনালি কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব ঠিক আছে তেতিয়াহে আমি এটা ইকুৱেশ্যন বনাব পাৰো গতিকে সেই হিচাপত চাবলৈ গলে f equal to a root over x ইয়াত f টো কি বুজাইছে ফোর্স x টো ডিসটেন্স এন্ড t টো টাইম বুজাইছে f ৰ ডাইমেনশনটো কি হয় জানাই m1 l1 t-2 x ৰ ডাইমেনশনটো m0 l1 t0 x টো ডিসটেন্স বুজাই আছে গতিকে a equal to কি হ'ব f তাৰ মানে m1 l1 t-2 divided by root over x তাৰ মানে কি হ'ব root over m0 l1 t0 ঠিক আছে গতিকে এতিয়া আমি ইয়াক এনেকৈ লিখিব পাৰো a equal to m1 l1 t-2 divided by square root of anything কি হ'ব
ইয়াত এনেকৈ লিখিব পাৰোঁ m0 l to the power 1/2 t to the power 0 ঠিক আছে গতিকে কাৰণ l ৰ ওপৰত স্কয়াৰ ৰুট আহি যাব a ইকুৱেল টু তো m0 গতিকে আমি এটা কাম কৰোঁ বা তোমালোকে কনফিউজ নহ'ব কাৰণে মই এইটো t to the power -2 ডিভাইডেড বাই l 1/2 কাৰণ m0 t0 লিখা একেই কথা হয় লিখা একেই কথা তো এইটো l to the power 1/2 টো ওপৰলৈ উঠি গ'লে কিমান হ'ব m1 l to the power l to the power -1/2 হৈ যাব 1 - 1/2 কিমান হ'ব 1/2 এ হ'ব t to the power -2 ঠিক আছে তো a ডাইমেনশন ওলালে b ডাইমেনশনৰ কাৰণে আকৌ আমি f ইকুৱেল টু কি হ'ব b t স্কয়াৰ কম্পেয়াৰ কৰো বুজিলা নাই এই বস্তুটো ইয়াৰ লগতো ইকুৱেল হ'ব লাগিব এই বস্তুটো ইয়াৰ লগতো ইকুৱেল হ'ব লাগিব তেতিয়াহে ইকুৱেশ্যনটো ট্ৰু হ'ব ডাইমেনশনালি ঠিক আছে আমাৰ এই ডাইমেনশনটো দিয়ালো f ইকুৱেল টু b t স্কয়াৰ সো b ইকুৱেল টু কিমান হ'ব f বাই t স্কয়াৰ t মানে হৈছে কি t মানে হৈছে তোমাৰ m0 l0 t1 হয়নে t স্কয়াৰ আছে গতিকে b ইকুৱেল টু f মানে হৈছে m1 l1 t - 2 আৰু t স্কয়াৰ মানে t স্কয়াৰ ঠিক আছে f বাই bt স্কয়াৰ m1 l1 t to the power minus গতিকে b ইকুৱেল টু কিমান হ'ব m1 l1 t to the power -2 a t স্কয়াৰ ওপৰ ঠিক হ'লে t to the power -4 গতিকে আমাৰ কিহৰ ডাইমেনশন উলিয়াবলৈ কৈছে a বাই b a মানে হৈছে m1 l1 to t - 2 divided by m1 l1 t to the power -4 mm cancel হ'ব l1 ওপৰলৈ ঠিক হ'লে -1/2 গতিকে a by b equal to m0 কাৰণ m cancel গ'ল তাৰ মানে m0 l1 টো ওপৰলৈ ঠিক হ'লে -1 1/2 -1 কিমান হ'ব l -1/2 t to the power কি হ'ব -4 টো ওপৰলৈ ঠিক হ'লে +2 +4 +4 -2 +2 গতিকে এটো হৈছে তোমাৰ ডাইমেনশন অফ কি this quantity a by b বুজি পাইছা না কেনে কৰিব লাগে আমাৰ ফৰ্মুলা এটো ইউজ কৰিলো তো এই ডাইমেনশন প্ৰথমতে যেটো f ইকুৱেল টু এটো লগত কাৰেক্ট হ'ব লাগিব ডাইমেনশনালি গতিকে এটো ইউজ কৰি আমি a ডাইমেনশন উলিয়াইলো ঠিক তেনেকৈ চোৱা b ক্ষেত্ৰত চোৱা f ইকুৱেল টু bt স্কয়াৰ আমি b ডাইমেনশন টু f বাই t স্কয়াৰ কৰি লৈ পেলাই আমি এনেকৈ কৰিব পাৰো ঠিক আছে মই আৰু এটা নেক্সট কোৱেশ্চন লৈ আনিছো তো আমি এটা বেলেগ এটা টাইপৰ কোৱেশ্চন আনিছো এই কোৱেশ্চনটো হৈছে কি ফাইন্ড দা ভ্যালু অফ 60 joule per minute on a system that has 100 gram 100 centimeter 1 minute as a base unit তাৰ মানে আমি কি হ'ব এই যোনটো 60 joule per unit এটো কি হয় পাৱাৰ দিয়া আছে p equal to 60 joule তাৰ মানে 60 joule per minute divided by আমি সেকেন্ডত যদি কনভার্ট কৰো তেতিয়া কিমান হ'ব পাৱাৰ p equal to 1 joule per second তাৰ মানে এটো কোনটো ফৰ্মত আছে SI সিস্টেমত আছে SI সিস্টেমৰ পৰা আমি বেলেগ এটা এটো এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকক খুব আহি থাকে দেই তোমালোকৰ অকমান এন্ট্ৰেন্স এক্সাম বুলাকটো আহি থকা দেখা যায় গতিকে এই যোনটো 60 joule per minute আমি কনভার্ট কৰি পেলাই 1 joule per second ইয়াক আমি এটা বেলেগ সিস্টেম অফ ইউনিট যেনেকৈ আমাৰ SI সিস্টেম CGS সিস্টেম FPS সিস্টেম আছে ঠিক তেনেকৈ আমাৰ এটা কোৱেশ্চনটো এটা সিস্টেম অফ ইউনিটস ধৰি দিছে মানে এই ইউনিটলে কনভার্ট কৰিব লাগিব যে যোনটো মানে ধৰি লোৱা আমাৰ কি হয় SI ইউনিটত মাছটো কিহত ক্যালকুলেট কৰে কেজিত ক্যালকুলেট কৰে 1 কেজি হয়নে লেন্থ টু 1 মিটাৰ টাইম টু 1 সেকেন্ড ঠিক তেনেকৈ আমাৰ ইয়াত কোৱেশ্চনটোত এটা সিস্টেম অফ ইউনিট দিয়া আছে যত তোমাৰ মাছটো যেনেকৈ আমি SI 1 কেজি বুলি ধৰো ইয়াত আমি নতুন এটা আমাৰ সিস্টেম দিয়া আছে যোনটোত আমাৰ মাছটো 100 গ্ৰাম বুলি ধৰিবলৈ কৈছে আৰু তোমাৰ লেন্থ টু 100 সেন্টিমিটাৰ টাইম টু 1 মিনিট বুলি ধৰিবলৈ কৈছে যেনেকৈ তোমাৰ ধৰি লোৱা SI সিস্টেমত আমি মাছটো কি বুলি ধৰো 1 কেজি হয়নে লেন্থ টু 1 মিটাৰ টাইম টু 1 সেকেন্ড ঠিক তেনেকৈ CGS-ত কি ধৰো CGS-ত আমি মাছটো 1 গ্ৰাম বুলি ধৰো হয়নে লেন্থ টু 1 সেন্টিমিটাৰ বুলি ধৰো টাইম টু 1 সেকেন্ড বুলি ধৰো ঠিক তেনেকৈ আমাৰ কোৱেশ্চনটোত এটা নতুন সিস্টেম অফ ইউনিট দিয়া আছে যত মাছটো আমি 100 গ্ৰাম বুলি ধৰিব লাগিব আৰু লেন্থ টু 100 সেন্টিমিটাৰ আৰু টাইম টু 1 মিনিট গতিকে আমাৰ মানে হে SI সিস্টেমত যোনটো 1 joule per second তাক আমি এই নতুন সিস্টেম অফ ইউনিটলে কনভার্ট কৰিব লাগিব ঠিক আছে গতিকে আমি ভাগ কৰিলো এনেকৈ এটো ধৰি লোৱা SI সিস্টেম আমাৰ যোনটো দিয়া আছে SI সিস্টেম আৰু এটো হৈছে আমাৰ নিউ সিস্টেম ঠিক আছে যোনটোলে আমি কনভার্ট কৰিব লাগে কি কনভার্ট কৰিব লাগে এই পাৱাৰটো মই কোনটো ফিজিক্যাল কোৱান্টিটিটোৰ নামটো কি হয় আমাৰ পাৱাৰ ঠিক আছে তো সেই পাৱাৰটো ফিজিক্যাল কোৱান্টিটিটোক আমি n1 এ ৰিপ্ৰেজেন্ট কৰি আছো তো এটো ভ্যালু কিমান দিয়া আছে 1 joule per second আৰু নিউ সিস্টেম অফ ইউনিটত তাৰ ভ্যালুটো কিমান হ'ব হেতু আমি ক্যালকুলেট কৰি উলিয়াব লাগে তো ইয়াত মাছটো কিমান ধৰি আমি জানো SI সিস্টেমত মাছটো কিমান হয় 1 কেজি মানে কি হ'ব 1000 গ্ৰাম হয়নে
ইউনিট কেনসেল আউট কৰিবৰ কাৰণে আমি এনেকৈ ধৰি লৈছো লেন্থটো L1 কিমান হ'ব 1 মিটাৰ ধৰিছো 1 মিটাৰ মানে কি 100 সেন্টিমিটাৰ টাইমটো কিমান ধৰো আমি 1 সেকেন্ড বুলি ধৰো ঠিক আছে ইয়াত তোমাৰ কি হ'ব মাছটো M1 টো কিমান দিয়া আছে কোৱেশ্চনটোত 100 গ্ৰাম বুলি ধৰিবলৈ কৈছে ঠিক আছে লেন্থটো L1 টো কিমান ধৰিবলৈ কৈছে 100 সেন্টিমিটাৰ বুলি ধৰিবলৈ কৈছে টাইম T1 টো কি বুলি ধৰিবলৈ কৈছে T2 হ'ব সৰি দেই এটো M2 আছে নহয় M2 L2 T2 ঠিক আছে এটো এটা বেলেগ সিস্টেম অফ ইউনিট এটো বেলেগ সিস্টেম অফ ইউনিট T2 কিমান দিয়া আছে ইয়াত 1 মিনিট গটিকে 1 মিনিট টো কেনসেল আউট কৰিবৰ কাৰণে আমি 60 সেকেন্ড বুলি ধৰি লৈছো এটা দুটা সিস্টেম অফ ইউনিট কনভাৰ্সন কৰিবৰ কাৰণে আমাৰ ওচৰত এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটো হৈছে n1 m1 to the power a l1 to the power b t1 to the power c equal to n2 m2 to the power a l2 to the power b t2 to the power c ঠিক আছে গতিকে আমাৰ n টো ভ্যালু উলিয়াব লাগে গতিকে আমি কি লিখিব পাৰিম n2 equal to n1 m1 by m2 divided whole to the power a l1 by l2 whole to the power b t1 by t2 whole to the power c ঠিক আছে আচ্ছা গতিকে আমি আমাৰ ফিজিক্যাল কোয়ান্টিটিৰ নাম কি প্ৰেসাৰ কি বুলি কয় পাৱাৰ হয় না পাৱাৰৰ ডাইমেনশন কি হ'ব পাৱাৰ ইউনিটটো হৈছে জুল পাৰ সেকেন্ড জুলৰ ডাইমেনশনটো কিমান হয় m1 কাৰণ এনাৰ্জি ডাইমেনশনটো উলিয়াওতে মই জুলৰ ডাইমেনশনটো তোমালোকক দেখাইছিলো m1 l2 t-2 আৰু সেকেন্ড ইনভাৰ্স তাৰমানে t-1 গতিকে আমাৰ কিমান হ'ব m1 l2 t-3 ঠিক আছে গতিকে এটোৰ লগত এয়াৰ ডাইমেনশনটো কম্পেয়াৰ যদি কৰা কাৰণ এটোৱে পাৱাৰ বুজাই আছে হয় কাৰণ n1 টো পাৱাৰ বুজাইছে ডেফিনেটলি এটো পাৱাৰে বুজাব গতিকে এই গিটাৰ abc ভ্যালু গিটা যদি আমি ইয়াৰ পৰা কম্পেয়াৰ কৰিবলৈ যাও তো m ওপৰত পাৱাৰ কিমান আছে a গতিকে a ভ্যালু কিমান হ'ব 1 l গিটাৰ ওপৰত পাৱাৰ কিমান আছে b গতিকে b ভ্যালু কিমান হ'ব 2 t ওপৰত পাৱাৰ কিমান আছে -3 ঠিক আছে গতিকে এতিয়া আমি m1 m2 l1 l2 ভ্যালু গিটা বহাব লাগে গতিকে সোৱা কেনেকৈ কৰিম আমি n2 = n1 n1 ৰ ভ্যালু কিমান হয় আমাৰ 1 হয় হয়নে m1 কিমান হয় m1 মানে হৈছে 1000 divided by m2 কিমান হয় আমাৰ 100 ওপৰত পাৱাৰ a আমি আমাৰ যোনটো কোয়ান্টিটি দিয়া আছে তাৰ ডাইমেনশন উলিয়াই পেলাই a ভ্যালু কিমান পালো 1 পালো হয়নে b l1 কিমান হয় l1 মানে 100 l2 মানে 100 ওপৰত পাৱাৰ কিমান আছে b মানে 2 c t1 মানে কিমান হ'ব 1 সেকেন্ড t2 মানে কিমান 60 ওপৰত পাৱাৰ কিমান আছে -3 ঠিক আছে গতিকে আমাৰ কিমান আহিব n2 = এটো 10 আহিব এটো 1 আহিব into 60 1/60 whole to the power -3 গতিকে আমি 60 কিউব বুলি লিখিব পাৰা হয় না 60 কিউব বুলি লিখিলে কিমান হ'ব n2 = 10 into 60 into 60 into 60 গতিকে আমি কি লিখিব পাৰো ইয়াত n2 = 6 into 6 into 6 10 100 1000 10 to the power 4 ঠিক আছে 10 to the power 4 তো এটো কিমান হ'ব তেতিয়া হলে n2 = 216 into 10 to the power 4 বা n2 = 2.16 into 10 to the power 6 SI 6 new system of units ঠিক আছে তো আমাৰ কেনে কনভার্ট কৰিবলৈ মই এবাৰ কৈ দিছো আকৌ এবাৰ শুনিবা দেই তো কৈছে কি আমাৰ 60 জুল পাৰ মিনিট এটো যোনটো SI সিস্টেমত দিয়া আছে হেতুক আমি নতুন এটা সিস্টেমলে কনভার্ট কৰিব লাগে যোনটো সিস্টেমত তোমাৰ মাছটো 100 গ্ৰাম ধৰিব কৈছে লেন্থটো 100 সেন্টিমিটাৰ আৰু টাইমটো 1 মিনিট ধৰিব কৈছে তাৰমানে আমাৰ দুটা ইউনিট কনভাৰ্সন হ'ব SI পৰা নিউ সিস্টেম SI সিস্টেমত তোমাৰ যোনটো ফিজিক্যাল কোয়ান্টিটি দিয়া আছে না হেতু হৈছে কি 60 জুল পাৰ মিনিট গতিকে এটো পাৱাৰৰে হয় গতিকে তাক আমি পিওর SI ইউনিটলে কনভার্ট কৰিলো 60 জুল পাৰ সেকেন্ডলে কনভার্ট 60 জুল পাৰ মিনিট আছিল জুল পাৰ মিনিট আছিল জুল পাৰ সেকেন্ডলে কনভার্ট কৰিলে কিমান ললে 1 জুল পাৰ সেকেন্ড গতিকে আমাৰ ফিজিক্যাল কোয়ান্টিটিটো যোনটো দিয়া আছে SI সিস্টেমত হেতু হৈছে 1 জুল পাৰ সেকেন্ড তাক আমি নিউ সিস্টেমলে কনভার্ট কৰিব লাগে তাৰমানে n2 মান উলিয়াব লাগে ঠিক আছে SI সিস্টেমত মাছটো আমি 1 কেজি বুলি ধৰো যাক আমি 1000 গ্ৰাম বুলি লিখি লৈছো লেন্থটো 1 মিটাৰ বুলি ধৰো তাক আমি 100 সেন্টিমিটাৰ বুলি লিখি লৈছো টাইম তো 1 সেকেন্ড বুলি লিখো ঠিক তেনেকৈ নিউ সিস্টেমত আমাৰ যি দিয়া আছে যে মাছটো 100 গ্ৰাম ধৰিবলৈ কৈছে লেন্থটো 100 সেন্টিমিটাৰ আৰু টাইমটো 1 মিনিট যাক আমি 60 সেকেন্ড বুলি
লিখিব পাৰো গতিকে দুটা সিস্টেম অফ ইউনিট ইটোৰ মাজত ইটো তুলনা কৰিবলৈ হলে বা কম্পেয়াৰ যদি কৰিবলগীয়া হয় তেতিয়াহলে আমাৰ ফৰ্মুলাটো হৈছে এইটো n1 m1 to the power a l1 to the power b t1 to the power c equal to n2 m2 to the power a l2 to the power b t2 to the power c গতিকে আমি n টো সেপাৰেট কৰিলে এইটো ফৰ্মুলা পাও গতিকে এই ফৰ্মুলাটোত m l আৰু t আছে যোনটো আমাৰ ফিজিক্যাল কোৱান্টিটি আছে p মানে পাৱাৰ হেতু আমি যদি ডাইমেনশন উলিয়াও তেতিয়া আমাৰ কি পাম m to the power 1 l2 t minus 3 গতিকে m l t যদি আমি কম্পেয়াৰ কৰো ইয়াৰ লগত হেতু m l t এ হয় হয়নে m to the power a l to the power b t to the power c ফৰ্মত আছে গতিকে m to the power a l to the power b c to t to the power c গতিকে দুইটা যদি কম্পেয়াৰ কৰো a1 b2 আৰু t minus 3 ওলালে গতিকে আমি a b c ভ্যালু তাৰ পৰা লৈ মেলি আমি যদি ইয়াত পুট কৰো ইয়াত চোৱা m1 টো 1 kg আছিল 1000 গ্ৰাম ইয়াত পুট কৰিলো ইয়াত m2 টো 100 এনেকৈ আমি পুট কৰিলো এটো ক্যালকুলেশন কৰিলে এটো আনসাৰ ওলালে ঠিক আছে মই ইয়াত যিমান গিটা পাৰো প্ৰতিটো টাইপৰে তোমালোকক মই এটা কোৱেশ্চন কৰি দিছো ঠিক আছে এই গুটিকিটা টাইম মই কভাৰ কৰিলো ইয়াত ঠিক আছে তোমালোকক সলভ কৰিব কাৰণে মই এটা কেটামান কোৱেশ্চনো ৰাখি দিছো তোমালোকে ভালকে কৰিবা প্যাটাৰ্নটো একেটাই ঠিক আছে তোমালোকক যেনেকৈ মই আৰু এটা কোৱেশ্চন কৰি দিছো ঠিক আছে আৰু এটা কোৱেশ্চন মই কৰি দিছো তো বুজি পালানে এনেকুৱা ধৰণৰ কোৱেশ্চন তাত আছে তোমালোকে কৰি চাবা পাৰা ধৰি লোৱা এসআই সিস্টেমৰ পৰা সিজিএস লৈ কনভাৰ্ট কৰিবলৈ গলে ঠিক আছে মই এটা এনেই দেখাই দিছো হল সাপোজ ধৰি লোৱা তোমাক এনেকৈ কলে এসআই সিস্টেমৰ পৰা সিজিএস এটা বস্তু এসআই আৰু সিজিএস সিস্টেম তোমাক কম্পেয়াৰ কৰিবলৈ কলে ঠিক আছে কেনেকৈ কম্পেয়াৰ কৰিবা ইপিনে যেনিবা ধৰি লোৱা এসআই সিস্টেম আছে ইপিনে তোমাৰ সিজিএস সিস্টেম ঠিক আছে তো এসআই সিস্টেমৰ মাসটো আমি m1 টো কি বুলি ধৰো 1 kg বুলি ধৰো ঠিক আছে এটো তুমি কি লিখিব পাৰা 1000 গ্রাম লিখিব পাৰা লেন্থ টো তুমি কি লিখিব পাৰা 1 মিটাৰ মানে 100 সেন্টিমিটাৰ বুলি লিখিব পাৰা টাইম t1 to 1 সেকেন্ড বুলি লিখিব পাৰা সিজিএস ত আকৌ মাসটো আমি কি হল লিখো 1 গ্রাম ঠিক আছে তো গতিকে এটো লগত এটো আমি ৰেশিও ললে ক্যান্সেল আউট হ'ব গ্রাম লেন্থ টো কি লিখিব পাৰা 1 সেন্টিমিটাৰ হয়নে তাৰপৰ টাইম টো t2 1 সেকেন্ড তো এনেকৈ তুমি কম্পেয়াৰ কৰিব পাৰিবা বুজি পাইছা নে কথাটো যেনেকৈ ফৰ এক্সাম্পল এটা এনে কোৱেশ্চন দিছো তোমালোকক convert 1 Newton into CGS system ঠিক আছে এনেকৈ এটা কোৱেশ্চন দিলে সাপোজ ধৰি লোৱা তো আমাৰ n1 যোনটো মেইন কোৱান্টিটি দিয়া আছে হেটো কিহত দিয়া আছে SI গতিকে n1 কিমান দিয়া আছে 1 নিউটন হয়নে গতিকে এপিনে দুটা ভাগ কৰো এপিনে হৈছে SI এপিনে হৈছে CGS ঠিক আছে তো n1 কিমান হয় আমাৰ 1 নিউটন দিয়া আছে n2 ভ্যালু উলিয়াব লাগে ঠিক আছে m1 কিমান হ'ব 1 kg মানে কি হ'ব 1000 গ্রাম হয়নে ml1 কিমান হ'ব 1 মিটাৰ মানে 100 সেন্টিমিটাৰ টাইম t1 কিমান হ'ব 1 সেকেন্ড আৰু এপিনে m2 কিমান হ'ব 1 গ্রাম l2 1 সেন্টিমিটাৰ t2 1 সেকেন্ড গতিকে আমাৰ ফৰ্মুলাটো আমি কি পাইছিলো ফৰ্মুলা এইমাত্ৰ আমি কৈছো না ইয়াৰ আগৰ কোৱেশ্চনটো n1 m1 to the power a l1 to the power b t1 to the power c equal to n2 m2 to the power a l2 to the power b t2 to the power c ঠিক আছে আমাৰ n2 উলিয়াব লাগে n2 উলিয়ালে কি হ'ব n1 into m1 by m2 whole to the power a l1 by l2 whole to the power b t1 by t2 whole to the power c ঠিক আছে ইয়াত মই কৈ দিছো এতিয়া n2 equal to n1 of value কিমান দিয়া আছে 1 নিউটন m1 কিমান পালে আমি 1000 divided by 1 upon power b l1 100 by 1 upon power b 1 by 1 upon power c এটা নিউটনৰ ডাইমেনশনটো কি হয় নিউটনৰ ডাইমেনশনটো হৈছে m1 l1 t minus 2 গতিকে এটো লগত এটো যদি মই কম্পেয়াৰ কৰো তেতিয়াহলে আমাৰ a ভ্যালু কিমান হ'ব 1 b ভ্যালু হ'ব 1 c ভ্যালু -2 গতিকে আমি ইয়াত যদি ভৰাই দিও n2 equal to কিমান হ'ব এটো গুটো মাল্টিপ্লাই কৰিলে 1000 to the power 1 100 to the power 1 1 to the power -2 গতিকে আমাৰ কিমান হ'ব n2 10 cube into 10 square 1 অফ জি ৰাখা 1 এ হ'ব গতিকে n2 equal to কিমান হ'ব 10 to the power 5 ঠিক আছে আৰু সিজিএস ত কি হয় ফোৰ্সৰ ইউনিটটো 9 আমি জানো নহয় 1 নিউটন equal to 10 to the power 5 9 তো গতিকে কেনেকৈ উলাই কেনেকৈ ৰিলেশনটো উলিয়ায় সিজিএস আৰু এসআই মাজত যে ৰিলেশন উলিয়ায় এই ফৰ্মুলাটো ইউজ কৰি পেলাই উলিওৱা ঠিক আছে তোমালোকক মই কৰিবৰ কাৰণে কেটামান কোৱেশ্চন দিলো পিডিএফ টাইপত তোমালোকে কৰিবা ভাল কোৱেশ্চনছ কিছুমানে দিছো গুটেকিটা টাইপ কভাৰ কৰাকে
ভালকে পঢ়া শুনা কৰি থাকা মই আনি থাকিম কোৱেশ্চনছ মেথছৰো আনিম ফিজিক্সৰো আনিম ঠিক আছে জয় অসম